সূৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, চাচোন কি দুৰ্ভাগ্য মোৰ, মা থকা হ'লেতো এইবোৰ মায়ে কৰিলেহেঁতেন ন। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ সোণে কৈ আছিল, বা পৰিস্থিতিয়ে আমাক পৰিচালনা কৰে, গতিকে পৰিস্থিতিয়ে যেনেকৈ বিচাৰে তেনেকৈ চলিব লাগিব। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ বিজয়ৰ মাকে কৈ আছিল, তুমি এইবোৰ কেনেকুৱা কাপোৰ পিন্ধিছা, পুৰণি দেখোন, নতুন কাপোৰ নাই যদি মোক ক'ব লাগিছিল, মই লৈ আনিলোঁ হয় নহয়। পুনৰ আমি দেখিবলৈ পাইছোঁ মাকজনীয়ে কৈ আছিল, এইখন ঘৰৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবা, তুমি কাম কৰা ছোৱালীৰ তিৰোতাৰ দৰে নাথাকিবা, মোৰ সন্মানৰ কথা আছে। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সূৰুজমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।